এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ কিয়নো আৰম্ভ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জিলাভিত্তিক সাক্ষাৎ আজিৰ পৰা জিলাই বিশেষ ইণ্টাৰভিউ ইতিমধ্যে সমাপ্ত হৈছে এই আঁচনিৰ প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ আৰু আজিৰ পৰা অহা 5 ছেপ্টেম্বৰলৈকে চলিব জিলাভিত্তিক ইণ্টাৰভিউ আৰু চৰকাৰৰ 2 লাখ টকাকৈ লাভ কৰিব মুঠ 1 লাখ নিবনুৱা যুৱক যুৱতীয়ে আৰু ইয়াৰে 1 লাখ টকা ঘূৰাই দিব লাগিব চৰকাৰক জিলাভিত্তিক ইণ্টাৰভিউৰ পাছতেই অহা 30 ছেপ্টেম্বৰত একাউণ্টত চৰকাৰে সময় দিব এই ধনৰাশি আৰু প্ৰথম বৰ্ষত 30,000 যুৱক যুৱতীয়ে লাভ কৰিব 2 লাখ টকা আৰু পৰৱৰ্তী পৰ্যায়ত বাকি 70,000 যুৱক যুৱতীক ধন দিব ৰাজ্য চৰকাৰে আৰু ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ কিয়নো এবাৰ আৰম্ভ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জিলাভিত্তিক সাক্ষাৎ সমগ্ৰ অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ মাটি নামজাৰি ভূমিপট্টা সীমা সমস্যাক লৈ আহি পৰিছে ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ কিয়নো আহি আছে মিছন বসুন্ধৰা 3.0 অধিক সহজ হৈ পৰিব মাটি বাৰীৰ কাম কাজ নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব সমস্যা নামজাৰি বাটাৱাৰাৰ বাবে অনলাইনযোগে কৰিব লাগিব আবেদন আৰু দূৰ হ'ব ভাই ককায়েকৰ মাজৰ মাটি বাৰীৰ সেই কাজিয়া ভাই ককায়েকৰ মাজৰ মাটি বাৰী ভগাই দিব এতিয়া চৰকাৰে আৰু এজমালি পট্টাবোৰ ভাঙি পৃথকে পৃথকে পট্টা দিব এবাৰ চৰকাৰে আৰু বহু ক্ষেত্ৰত একেখন পট্টাতে থাকে কেইবাজনো ভাই ককাইৰ নাম এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ কিংমেকাৰ নীতিশ কুমাৰৰে মিত্ৰতা ভংগ হ'ব পাৰে বিজেপিৰ নীতিৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত এবাৰ নীতিশ কুমাৰৰ বিজেপি নীতি বিৰোধী মাদ্ৰাছা খোলাৰ বৃহৎ সিদ্ধান্ত এবাৰ নীতিশ কুমাৰৰ এই সিদ্ধান্তত NDAত এক বৃহৎ ৰাজনৈতিক জোকাৰণি 21খন নতুনকৈ মাদ্ৰাছা নিৰ্মাণৰ ঘোষণা এবাৰ নীতিশ কুমাৰৰ আৰু বিহাৰ চৰকাৰৰ সংখ্যালঘু কল্যাণ মন্ত্ৰী জামা খানে আগবঢ়াইছে এই ডাঙৰ মন্তব্য আৰু সংখ্যালঘু সমাজক লৈ ৰাজনীতি কৰাসকলে কেৱল ভোট বেংকৰ বাবে ৰাজনীতি কৰে বুলি মন্তব্য কৰে জামা খানে আৰু নীতিশ কুমাৰৰ নেতৃত্বত প্ৰতিখন সমাজৰ বিকাশ হৈছে বুলি মন্তব্য কৰে জামা খানে আৰু নতুনকৈ খোলা মাদ্ৰাছাত উন্নত শিক্ষা ব্যৱস্থা লাভ কৰিব এইবাৰ শিক্ষাৰ্থীয়ে কিংমেকাৰ নীতিশ কুমাৰৰে মিত্ৰতা ভংগ হ'ব পাৰে এইবাৰ বিজেপিৰ কিয়নো বিজেপি নীতিৰ বিৰুদ্ধে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এবাৰ নীতিশ কুমাৰে ৰাজ্যবাসীক জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো এটা ভাল খবৰ মহিলাৰ একাউণ্টত মাহে 2,000কৈ টকা দিব কংগ্ৰেছে অৰুণোদয় আঁচনিতকৈও ডাঙৰ আঁচনি ৰূপায়ণ কৰিব বুলি দাবী এইবাৰ কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে কংগ্ৰেছে গৃহলক্ষ্মী আঁচনিৰ অধীনত এই সুবিধা পাব ৰাজ্যৰ মহিলাসকলে আৰু এই আঁচনিৰ অধীনত মহিলাই লাভ কৰিব 2,000কৈ টকা আৰু মহিলাৰ একাউণ্টত মাহে 2,000কৈ টকা দিব কংগ্ৰেছে অৰুণোদয় আঁচনিতকৈও ডাঙৰ আঁচনি ৰূপায়ণ কৰা বুলি দাবী এতিয়া কংগ্ৰেছৰ আৰু ৰাহুল গান্ধীয়ে জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে এইবাৰ কংগ্ৰেছে অহা 1 ছেপ্টেম্বৰৰ পৰা দেশত বন্ধ হ'ব লাখ লাখ চিম কাৰ্ড ভুৱা বা স্পেম কল ৰোধৰ বাবে এই ডাঙৰ পদক্ষেপ চিম কোম্পানীৰ ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অৰ্থাৎ ট্ৰাইয়ে আনিছে এই নতুন নিয়ম আৰু টেলিমাৰ্কেটিং বা প্ৰমোশ্যনেল কল কৰা চিমসমূহ কৰা হ'ব ব্লকলিষ্ট 2 বছৰৰ বাবে ব্লকলিষ্টত কৰা হ'ব এই চিমসমূহ নিজৰ নম্বৰ ব্যৱহাৰ কৰি প্ৰমোশ্যনেল কৰাসকল এতিয়া সাৱধান হওক কিয়নো 1 ছেপ্টেম্বৰৰ পৰা দেশত এতিয়া বন্ধ কৰা হ'ব লাখ লাখ চিম কাৰ্ড ভুৱা বা স্পেম কল ৰোধৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অৰ্থাৎ ট্ৰাইয়ে আনিছে এই নতুন নিয়ম